ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ ক্ষিৰতী গাইলৈ পৰিণত হৈছে জোনাই এটা পথ। জোনাই বজাৰৰ পৰা বাহিৰশিলালৈ সংযোগী পথটোত প্ৰায় 4 কোটি 13 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল। কিন্তু বছৰ পূৰ্বে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল যদিও আজি কুপতি যাতায়াতৰ বাবে সুচল হৈ নুঠিল। মেৰামতিৰ নামত নামমাত্ৰ কাম দেখুৱাই ঠিকাদাৰ আৰু বিভাগৰ একাংশ বিষয়াই চৰকাৰী পুঁজি আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। শীঘ্ৰে বিষয়টো চৰকাৰ তথা বিভাগীয় উচ্চপদস্থ বিষয়াই হস্তক্ষেপ বিচাৰিছে ৰাইজে। অগিপথটো এইটো 22-23 কিন্তু আপোনাৰ এবছৰ বি নগল। আমি বনাই থাকোঁতে আমি ইঞ্জিনিয়াৰক কমপ্লেইন কৰিছিলোঁ। এইখিনিতে ইঞ্জিনিয়াৰক মই নিজে কৈছিলোঁ ছাৰ এইডোখৰটো বেয়া হৈছে, কামটোতো আপোনালোকৰ ইমূৰৰ পৰা ইমূৰলৈকে বেয়া, এতিয়া মেটেল চেটেল উঠি গৈছে। সি কৈছে নাই এইটো নহয়, আপোনাৰ ৰদ চদ দিলে মানে এইটো একদম মানে আপুনি মাৰ্তল চাৰুল মাৰক একো নহয়, নাপাতে ক'ত এইটো শিল চিল উঠিব এনেকুৱা কৈছিলে। এই আপোনাৰ ইঞ্জিনিয়াৰটোৰ নাম উপেন গগৈ, এই চুলি লালটো উপেন গগৈ। সি আচল অংক মাষ্টৰটো উপেন গগৈ হয়। এই ৰাস্তাৰ যিটো কেলেংকাৰী কৰিছে